ৰাজ্যিক বন্ধ হিচাপে আলি আই লৃগাঙত ছাৰ অসমৰ ভূমিপুত্ৰ ছাৰ ছাৰ আলি আই লৃগাংটোক ৰাজ্যিক বন্ধৰ দিনত কান্দিব লাগে ছাৰ ৰাজ্যিক বন্ধৰ দিনত মই আলি আই লৃগাংটোক ব্যাখ্যা কৰি থাকোঁতে আমি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে? আপুনি কিয় হস্তক্ষেপ কৰিছে? আপুনি মই ব্যাখ্যা কৰি আছো, আপুনি কিয় হস্তক্ষেপ কৰিছে? মই আলি আই লৃগাং আৰু শুভেচ্ছা দিছো, আপুনি কিয় হস্তক্ষেপ কৰি আছে? আপুনি কিয় হস্তক্ষেপ কৰি আছে? আপুনি আলি আই লৃগাঙৰ মই শুভেচ্ছা সকলোকে দিব বিচাৰিছো, আপুনি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে? কিয় অপমান কৰিব বিচাৰিছে? মই সবকে শুভেচ্ছা দিব বিচাৰিছো, আলি আই লৃগাঙৰ ব্যাখ্যা কৰিব বিচাৰিছো, আপুনি ইয়াতে ইণ্টাৰাপ্ট কৰি আপুনি অশান্তি কিয় সৃষ্টি কৰিব বিচাৰিছে? ইমান ধুনীয়া এটা জাতীয় উৎসৱ, আজি মই সবকে শুভেচ্ছা আগবঢ়াব বিচাৰিছো, আপোনাকো শুভেচ্ছা আগবঢ়াব বিচাৰিছো। কিয় ইণ্টাৰাপ্ট কৰি আছে? আপোনাৰ কোৱাৰ সুযোগটো আপুনি পাব নহয়। নাই, আপোনাৰ কোৱাৰ সুযোগ পাব, আপুনি আপোনাৰ কোৱাৰ সুযোগটো পাব, আৰু যেতিয়া আপোনাৰ কোৱাৰ সুযোগটো পাব আপুনি তেতিয়া ক'ব আপোনাৰ ক'বলগীয়াটো। মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে আপুনি? না, মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে? মোৰ অধিকাৰত সেইটো মই ক'ম। আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি? অখিল গগৈ কোনো ৰেকৰ্ডত নাথাকিব আপোনাৰ ইয়াত। আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি? মোৰ ক'বলগীয়াটো মই ক'ম, আপোনাৰ ক'বলগীয়াটো আপুনি ক'ব। প্লিজ আপোনাৰ সময়ত ক'ব। প্লিজ অখিল গগৈ, if you don't want to participate, go and lobby and sit down there. Don't disturb. আপোনাৰ কাৰণে হটন বহা নাই। অধ্যক্ষ মহোদয়, সকলোৱে আজি পৰম্পৰাগত এই উৎসৱ পালন কৰি আছে, আৰু আলি আই লৃগাং এই উৎসৱ ইজ ডিপলি কানেক্টেড উইথ নেচাৰ। আৰু বিশেষকৈ জনজাতীয় মানুহ আমি এতিয়াও প্ৰকৃতিক সন্মুখত ৰাখি সন্মান কৰি আমি আগুৱাই যাওঁ। ইমান অখিল গগৈ, nothing will go on record. If you again disturb, I will suspend you. Please. It is not like that. ইমান সুন্দৰ ইনিচিয়েটিভ এটা লৈ আছে, এক পেৰ মা কে নাম। এটা মাতৃ হ'ল জন্ম দিয়া, এটা মাতৃ হ'ল যোনে জীৱন দিয়ে। এক পেৰ মা কে নাম, প্ৰকৃতিয়ে গছে আমাক জীৱন দিয়ে, যিটো আমাক জন্ম দিছে তাক সন্মান জনালোঁ, আৰু যোনে জীৱন দিছে তাক সন্মান জনাই প্ৰত্যেকজন ভাৰতীয় নাগৰিকক মোদীজীয়ে প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাইছে এটা গছ নিজৰ মাতৃৰ নামত ৰুবলৈ। ঠিক সেইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাগেনে নাই এতিয়া? অখিল গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আপুনি লৃগাঙৰ বন্ধটো ধুবুৰীত মনাই থাকক, আমি আমাৰ বন্ধ তাত মনাম, আপুনি ধুবুৰীত মনাওক। আপুনি কাক চুমা খাব লাগে চুমা খাই, আপুনি কাক চুমা খাব লাগে চুমা খাই ধুবুৰীত মনাওক। ধুবুৰীত মনাওক, আমি আমাৰ লৃগাং ক'ত মনাব লাগে মনাম, আপুনি শিকাব নালাগে। আপুনি ধুবুৰী মানুহক গৈ শিকাওক, ৰেকৰ্ডত নাথাকে। আপুনি ধুবুৰীত গৈ মনাওক। 2 মিনিট আছিলে, 3 মিনিট দিছো, লাগিলে আৰু 1 মিনিট দিম, ভালকে আপুনি পাৰ্টিচিপেট কৰক। ইমান ধুনীয়া কথা চলি আছে, আপোনাৰ কি গাত লাগে নেকি? সেই অচিনাকি মানুহক গাত লাগে নেকি? অচিনাকি মানুহক গাত লাগে নেকি? ফৰেষ্টৰ মাটি দখল কৰাৰ পক্ষত এইবোৰ ফৰেষ্টৰ মাটি ধ্বংস হোৱা মানুহক প্ৰটেকশ্যন দিয়া ধ্বংস হৈ আছে ফৰেষ্ট। আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে, ফৰেষ্টৰ কথা ফৰেষ্টৰ কথা কৈ আছো। আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে, আৰু ফৰেষ্ট ধ্বংস কৰিব দিয়া নহ'ব। এইখন চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত ফৰেষ্ট ধ্বংস হ'ব দিয়া নহ'ব। আৰু যিমান ফৰেষ্ট ধ্বংস কৰি আপোনালোকে মাটি দখল কৰি দিছে, হাতী বেলেগ লৈ পেলাই দিব পাৰিব, চব উদ্ধাৰ, হাতী বেলেগ লৈ পেলাই দিব পাৰিব, চব উদ্ধাৰ হ'ব। আমিনুল ইছলাম ডাঙৰীয়া, উদ্ধাৰ হ'ব। সব মাটি উদ্ধাৰ হ'ব। You speak your time. He has got right to speak. সব মাটি উদ্ধাৰ হ'ব। He has got right to speak. অখিল গগৈ চেঙাত গৈ, ধুবুৰীত গৈ, বৰপেটাত গৈ যিমান চুমা খালেও লাভ নাই, সব মাটি উদ্ধাৰ হ'ব। ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব, ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব, ফৰেষ্টৰ মাটি সব বন্ধ নালাগে, সব মাটি উদ্ধাৰ কৰা যাব, ফৰেষ্টৰ মাটি সব 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 উদ্ধাৰ কৰা যাব, ভাল নহয়, সব উদ্ধাৰ হ'ব। এইখন চৰকাৰৰ দিনত সব উদ্ধাৰ হ'ব। 25 লাখ বিঘা মাটি উদ্ধাৰ হ'ব। আকৌ নতুনকৈ আকৌ অসমক ৰূপহী হিচাপে গঢ় দিয়া যাব। আপুনি ধুবুৰীত ক'ত মনাব লাগে মনাব, আমি লিগাং মনাই থাকিম। আজি আমি লিগাং মনাম, ক'ত মনাব লাগে মনাম, আমি আমাৰ অখিল গগৈৰ কোনো বক্তব্য ৰেকৰ্ডত নাথাকে।
বহক মানুহজন বহক প্লিজ প্লিজ আপুনি আপুনি অখিল গগৈ ডাঙৰীয়া। আপুনি ধুবুৰীত মনাব অখিল গগৈ ডাঙৰীয়া। ধুবুৰীত আপোনাৰ কাৰণে বহক। 6 শিডিউল ধুবুৰীত ক'ব দিয়ক আপোনাৰ 6 আপোনাৰ শিডিউল ধুবুৰীত আপোনাৰ সময়ত দিম আপোনাৰ 6 শিডিউল ধুবুৰীত He has got right তেওঁ গালি আছে যিখিনি আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আমাৰ 6 শিডিউল পাব লাগে এনেও পাম এই চিষ্টেমটোৱে তেনেকুৱা গালি পাৰে পাৰি কিন্তু আপুনি নোৱাৰে না আপোনাৰ time ক'ব। He will speak. আপোনাৰ সময়ত ক'ব। আপুনি ধুবুৰীত গৈ ধুবুৰীত আপোনাৰ সময়ত আপুনি ধুবুৰীত মনত পেলাব। বনাব লিগা আপোনাৰ সময়ত আপুনি মনত পেলাব। আমি য'ত বনাব লাগে বনাব ধুবুৰীত গৈ বনাব Please. ধুবুৰীত গৈ বনাব আপুনি আপুনি You ধুবুৰীত cannot গৈ force বনাব। member to speak. ইমান ইমান আপোনাৰ মতে বেলেগ কৰিব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া ইমান আপোনাৰ মতে বেলেগ সদস্যই কথা নক'ব তেওঁৰ মতে ক'ব আপুনি প্লিজ সিদ্ধান্ত আৰু শুনক স্যার ভুবন আপোনাৰ সময় দিয়াৰ পেগুৰীয়া আগত আপুনি ক'ব মিচিং জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে আজি আলি দিনাখন এনেকৈ অখিল গগৈ ডাঙৰীয়া বাধা দিয়াটো এইটো বৰ দুখৰ বিষয় হৈছে অখিল গগৈ এজন আপোনাৰ যদি জনজাতি interest নাথাকে এজন সদনত বিধায়ক আহি পেলাই ডিষ্টাৰ্ব আজি কিয় আলিয়া কৰে লিগাং সময়বিলাক যে ইমান আজি নষ্ট আলিয়া কৰিছে, লিগাং যদি এজন সদনত আপোনাৰ জনজাতি ইণ্টাৰেষ্ট নাথাকে এজন আপুনি জনজাতি rest বিধায়ক গৈ বাহিৰত আজি জনজাতি বিধায়ক Please. আৰু আলিয়া লিগাঙত তেখেতে মিচিং জনগোষ্ঠী Please. হয় অখিল Please. গগৈ ডাঙৰীয়া আপুনি এইটো মোক- বাধা দি থকাটো দেখিবলৈ তেওঁক ক'ব খুবেই দিয়ক বেয়া হৈছে তেওঁক ক'ব দিয়ক